नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল पलकते चामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यर शेहतिया बान परिस्थितिक লৈ तत्पर मुख्यमंत्री हिमंत बिश्व शर्मा नेतृत्वाधीन राज्य सरकार। राज्यर बानाक्रांतলৈ बृहৎ पुंजी मुकলি কৰিলে राज्यिक केबिनेटे। অহা 15 আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্তই পাব ক্ষতিপূৰণ। এই সন্দৰ্ভত राज्यिक केबिनेटত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। राज्यिक केबिनेटत बृहৎ सिद्धांत बानाक्रांतলৈ 15 আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্ত বন্যাত্মই পাব ক্ষতিপূৰণ। এই সন্দৰ্ভত প্ৰতিখন জিলালৈ বান সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ক্ষতিপূৰণৰ বুজ ল'বলৈ বিশেষ কমিটি গঠন কৰিছে ৰাজ্য চৰকাৰে। কেবিনেট মন্ত্ৰীয়ে প্ৰতিখন জিলাত 3 দিনকৈ বাহৰ পাতি বুজ ল'ব ক্ষতিপূৰণৰ। নিৰ্দিষ্ট জিলাৰ প্ৰতিবেদন দাখিল কৰিব মন্ত্ৰীয়ে। আৰু প্ৰতিগৰাকী মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব দিয়া হৈছে। বানাক্ৰান্তই লাভ কৰিব ৰাজ্য চৰকাৰৰ বৃহৎ পেকেজ। বানত মৃত্যু হলে পৰিয়ালক দিয়া হ'ব 4 লাখ টকাৰ ক্ষতিপূৰণ। আৰু লগতে বানত নিয়োজিত বিষয়া কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই ক্ষতিপূৰণ। আৰু বানত শৰীৰৰ কোনো অংগ হেৰুৱালে লাভ কৰিব ৭৪,০০০ টকাৰ ক্ষতিপূৰণ। 40% পৰা 60% পৰ্যন্ত অক্ষমতা থকা সকলে পাব এই ধন। আৰু 60%তকৈ অধিক আঘাতপ্ৰাপ্ত হলে লাভ কৰিব 2,50,000 টকা। চৰকাৰী চিকিৎসকৰ দ্বাৰা সত্যতাৰ প্ৰমাণপত্ৰ থকাটো জৰুৰী। বানাক্ৰান্তই হাস্পাতালত থাকিলেও লাভ কৰিব ক্ষতিপূৰণ। এসপ্তাহৰো অধিক সময় হাস্পাতালত থাকিলে লাভ কৰিব 16,000 টকা। আৰু এসপ্তাহতকৈ কম সময় থাকিলে পাব 5,400 টকা। আৰু লগতে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে পাব 2,500 টকাৰ এককালীন ক্ষতিপূৰণ। বানে 33%তকৈ অধিক খেতিক ক্ষতি কৰা কৃষকে লাভ কৰিব ক্ষতিপূৰণ। প্ৰতিগৰাকী খেতিয়কলৈ নিম্নতম 1,000 টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। আৰু অঞ্চল বিশেষে 17,000 টকাৰ ৰাজসাহায্য লাভ কৰিব কৃষকে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল পাতি এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ বানপানীৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ। অহা 7 জুলাইলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অহা 7 জুলাইলৈকে অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ মন্ত্ৰী কেশৱ মহন্তক বুহুখেদা ৰাইজৰ। এইবাৰ ৰাইজৰ ৰুখত পৰিছে মন্ত্ৰী কেশৱ মহন্ত। প্ৰতিবাদী বন্যাত্মক বুজনি দিবলৈ যোৱা মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি ৰাইজৰ। স্লুইচ গেট নিৰ্মাণৰ বাবে আবণ্টিত ধন ক'ত ব্যৱহাৰ হ'ল বুলি প্ৰশ্ন মন্ত্ৰী কেশৱ মহন্তক। এইবাৰ ৰাইজৰ ৰুখত পৰিল মন্ত্ৰী কেশৱ মহন্ত। প্ৰতিবাদী বন্যাত্মক বুজনি দিবলৈ গৈ খবৰ সন্মুখীন মন্ত্ৰী কেশৱ মহন্ত। কলিয়াবৰত বুজনি দিবলৈ গৈছিল প্ৰতিবাদী বন্যাত্মক। আৰু বুজনি দিবলৈ গৈয়াই খবৰ সন্মুখীন হ'ল মন্ত্ৰী কেশৱ মহন্ত। উল্লেখযোগ্য যে মঙলবাৰে লুইতৰ বাননি পানীয়ে ভাঙিছিল স্লুইচ গেট। কলংমুখৰ স্লুইচ গেট চিঙাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। আৰু ন অঞ্চলত সোমাইছে ব্ৰহ্মপুত্ৰৰ বাননি পানী। স্লুইচ গেট নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে আজি বন্যাত্মৰ প্ৰতিবাদ সাব্যস্ত কৰে। আৰু প্ৰতিবাদী বন্যাত্মক বুজনি দিবলৈ যোৱা মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি ৰাইজৰ। স্লুইচ গেট নিৰ্মাণৰ বাবে আবণ্টিত ধন ক'ত ব্যৱহাৰ হ'ল বুলি প্ৰশ্ন প্ৰতিবাদী জনতাৰ। আৰু মন্ত্ৰীয়ে ঠিকাদাৰী সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াতহে ক্ষান্ত হয় ৰাইজ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দায়িত্ব এৰিলে CEO উৎপল বৰুৱাই। আৰু উৎপল বৰুৱাৰ ঠাইত নিযুক্তি দিয়া হ'ল এগৰাকী অনা অসমীয়া বিষয়াক।
গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত থকা উৎপল বাদল বৰুৱা নামৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে হঠাৎ চাকৰিৰ পৰা পদত্যাগ কৰিলে। বিমানবন্দৰটোত কৰ্মৰত আন 3জন বিষয়াই সমান্তৰালভাৱে চাকৰিৰ পৰা অব্যাহতি লোৱাৰ খবৰে বিমানবন্দৰৰ ভিতৰ চৰাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে আদানী গোষ্ঠীয়ে বৰঝাৰ বিমানবন্দৰ নিজৰ হাতলৈ নিয়াৰ পাছত এই বিমানবন্দৰটোৰ চোৱা চিতাৰ দায়িত্ব এজন অসমীয়া উচ্চপদস্থ বিষয়াক অৰ্পণ কৰিছিল। যথেষ্ট অভিজ্ঞতালব্ধ উৎপল বাদল বৰুৱাই অসমীয়াৰ আৱেগ আৰু অস্তিত্বক তুলি ধৰি বিমানবন্দৰটো সুচাৰুৰূপে পৰিচালনা কৰিছিল যদিও হঠাৎ সংঘটিত এক ঘটনাই কেনা লগায়। উল্লেখযোগ্য যে বিমানবন্দৰৰ কেইজনমান বিষয়াই দুদিনমানৰ পূৰ্বে বিমানবন্দৰটোত কৰ্মৰত কেইগৰাকীমান যুৱতীক লৈ গৈছিল এখন হোটেললৈ। বশিষ্ঠ থানাৰ অন্তৰ্গত 3 তাৰকাযুক্ত এই হোটেলখনত যুৱতী কেইগৰাকীৰ সৈতে বাহৰ পাতি থকাৰ সময়তে এগৰাকী যুৱতীৰ প্ৰেমিক গৈ হোটেলখনত উপস্থিত হৈ গৈ আৰু তেওঁৰ তৎপৰতাতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বিমানবন্দৰৰ উচ্চপদস্থ বিষয়া কেইজন আৰু যুৱতী কেইগৰাকীক আটক কৰে। বুজাপৰাৰে এই ঘটনা গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও আদানী গোষ্ঠীৰ উচ্চপদস্থ বিষয়াৰ কাণত এই ঘটনাৰ সবিশেষ পৰেগৈ। ইমৰান নামৰ এজন বিষয়াও সেইদিনা হোটেলত উপস্থিত আছিল। আদানী গোষ্ঠীয়ে এই ঘটনা সন্দৰ্ভত বিমানবন্দৰটোৰ CEO উৎপল বাদল বৰুৱাক ইয়াৰ বাবে ভৰ্ৎসনা কৰে। বিমানবন্দৰটো সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ তোলে আদানী কৰ্তৃপক্ষই। উল্লেখযোগ্য যে বিমানবন্দৰৰ ডিজিটেল যাত্ৰাত নিয়োজিত আছিল এই যুৱতী কেইগৰাকী। আৱেগিক হৈ উৎপল বাদল বৰুৱাই এই 3জন অসৎ বিমানবন্দৰৰ বিষয়াৰ বাবেই পদত্যাগ পত্ৰ প্ৰদান কৰে আদানী গোষ্ঠীক। লক্ষণীয় যে বৰুৱাই পদত্যাগ কৰাৰ নিশাই বৰুৱাৰ পদত এজন অনা অসমীয়া বিষয়াক নিযুক্তি দিয়া হয়। নিশাৰ ভাগলৈ আহি তেওঁ বিমানবন্দৰৰ দায়িত্ব চমজিও লয়। এতিয়া প্ৰশ্ন হয়, নিৰপৰাধী উৎপল বাদল বৰুৱাক এই ঘটনাৰ গইনাৰে কোনো চক্ৰই বলিৰ পঠা সজালে নেকি? বিমানবন্দৰত কৰ্মৰত কৰ্মচাৰীসকলৰ মতে অতি সুচাৰুৰূপে বিমানবন্দৰটো পৰিচালনা কৰিছিল বিষয়াগৰাকীয়ে। অসমীয়া বিদ্বেষী চৰিত্ৰ উদঙাই দি আদানী গোষ্ঠীয়ে সুযোগ বুজি এই অসমীয়া বিষয়াগৰাকীক আঁতৰোৱা বুলিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মণিপুৰ কাণ্ডক লৈ আজি উত্তাল লোকসভাৰ সদন আৰু বিৰোধীৰ প্ৰশ্নবাণৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। মণিপুৰ সন্দৰ্ভত আজি উত্তাল সদন, বিৰোধীৰ প্ৰশ্নবাণৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মন্তব্য কৰি কয় যে মণিপুৰক লৈ 11,000ৰো অধিক গোচৰ ৰুজু কৰা হৈছে। মণিপুৰত হিংসা কমিবলৈ ধৰিছে আৰু শান্তিৰ দিশে আগবাঢ়িছে মণিপুৰ। মণিপুৰৰ সৈতে নিৰন্তৰ সংযোগ চলি আছে কেন্দ্ৰীয় চৰকাৰৰ। ৰাজনীতিৰ ঊৰ্ধত থাকি সকলোৱে মিলি মণিপুৰক লৈ চিন্তা কৰিব লাগে। মণিপুৰৰ জুইত ঘিউ তোলা লোকক এদিন মণিপুৰে নাকচ কৰিব। কংগ্ৰেছৰ দিনত মণিপুৰত 10 বাৰকৈ ৰাষ্ট্ৰপতি শাসন প্ৰণয়ন কৰা হৈছিল। এখন সৰু ৰাজ্যতেই কংগ্ৰেছৰ দিনত 10 বাৰ ৰাষ্ট্ৰপতিৰ শাসন প্ৰণয়ন কৰিবলগীয়া হৈছিল। ৰাজনৈতিক লাভালাভৰ বাবে মণিপুৰক জ্বলি থাকিবলৈ দিছে একাংশই। মণিপুৰ সন্দৰ্ভত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। আৰু মণিপুৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ এই ভাষণৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে অসমৰ সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, অসমত বানপানীৰ স্থায়ী সমাধান নাই। অৰুণাচল, ভূটান, চীনত কি হ'ব সেয়া চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে। ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ST আৰু SCৰ পৰীক্ষাৰ্থীয়ে APSC আৰু অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত ভৰিব নালাগে কোনো ধৰণৰ মাচুল। বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত।